নমস্কাৰ আমি নাজিৰা কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহে লগ লাগি এখনি ভাওনা 17 মে' তাৰিখে মঞ্চস্থ কৰাৰ কথা আমি মনস্থ কৰিছিলোঁ আৰু সেই গতিকে আজি আখৰাস্থলী যিহেতু বৰ্তমান আমি গম পাইছোঁ যে আমাৰ দেশৰ যি অৱস্থা সেয়া অতি ভয়াৱহ হৈ আছে ভয়াৱহ অৱস্থাৰ সন্মুখীন হ'বলৈ আমি আগবাঢ়িছোঁ ভয়াৱহ অৱস্থাৰ আমি সন্মুখীন হৈ আছোঁ গতিকে এই ভয়াৱহ অৱস্থাত যিসকল ব্যক্তিয়ে যিসকল বীৰ জোৱানে আমাৰ বাবে আমাৰ দেশৰ বাবে প্ৰাণ আহুতি দিছে তেওঁলোকলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে যিসকলে আমাক সুৰক্ষা প্ৰদান কৰিবৰ বাবে দিনে ৰাতিয়ে অহৰহ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে আমি ভগৱানৰ চৰণত আজি আখৰাস্থলীত আশীষ নিৰ্মালী আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আশীষ নিৰ্মালী বিচাৰি আৰু আশা কৰিছোঁ যাতে এই যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে সেই ভয়াৱহ পৰিস্থিতি যাতে সোনকালেই অতি শীঘ্ৰেই যাতে সাম কাটে আৰু পুনৰ যাতে শান্তি স্থাপন হয় সেয়া আমাৰ কাম্য। আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে আমাৰ ভাৰতবৰ্ষৰ পৰিস্থিতি কি হৈ আছে। 17 মে' তাৰিখে আমি নাজিৰা কনিষ্ঠ মহাবিদ্যালয় উদ্যোগত আৰু নাজিৰা কনিষ্ঠ মহাবিদ্যালয়ৰ নৌপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত এভাগী দিনজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ আৰু ৰাতিলৈ এভাগী বসন্তৰ লীলা নাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু যিহেতু এতিয়া বৰ্তমান দেশৰ পৰিস্থিতি আমি সকলোৱে জ্ঞাত তাৰ বাবে আমাৰ দেশৰ যিসকল বীৰ জৱানে দিন ৰাতি কষ্ট কৰি আমাক নিৰাপত্তা দি আছে তেওঁলোকৰ মংগলৰ অৰ্থে আমি এই আখৰাস্থলীতে তেওঁলোকৰ বাবে এভাগী ঘোষাৰে তেওঁলোকৰ মংগল আৰু দীৰ্ঘায়ু কামনাৰ বাবে আজি কাৰ্যসূচীটো হাতত লৈছোঁ।